নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 3500 প্লাছ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। আৰু ইয়াতে আপোনালোকক কি পদ মুকলি কৰা হৈছে, কিমান কোৱালিফিকেশ্যন বিচৰা হৈছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ এয়াৰপৰ্টৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াতে আপোনালোকৰ কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম পদটো আছে আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ এজেণ্টৰ পদ আপোনালোকক মুকলি কৰা হৈছে। ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 2653টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 13,000ৰ পৰা আপোনালোকৰ 30,000 পৰ্যন্ত মাহিলী দৰমহা দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 12 পাছ কৰা হ'লে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ লডাৰ আৰু হাউচ কিপিঙৰ। ইয়াত টোটেল আপোনালোকৰ ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে 855টা আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পদটোৰ বাবেও মাহিলী দৰমহা যথেষ্ট ভাল, আপোনালোকৰ 12,000ৰ পৰা আপোনালোকৰ 20,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 10 পাছ কৰা হ'লে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে আপোনালোকৰ যিবোৰ আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ এজেণ্টৰ পদ আছিলে এই পদটোৰ বাবে 18 বছৰৰ পৰা আপোনালোকৰ 28 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যিবোৰ আপোনালোকৰ লডাৰ আৰু হাউচ কিপিঙৰ পদ আছিলে এই পদটোৰ বাবে 18 বছৰৰ পৰা আপোনালোকে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। OBC হ'লে আপোনালোকৰ 3 বছৰ, SC ST হ'লে আপোনালোকে 5 বছৰ এজ ৰিলেক্সন পাব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে এয়াৰপৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 31 অক্টোবৰলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।